অসমত এতিয়া অসমৰ যি সংখ্যালঘু লোকসকল আছে তেওঁলোক বৰ চিন্তিত, তেওঁলোক বৰ উদ্বিগ্ন হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন মন্ত্ৰীসকলৰ ক্ষমতা 2026 চনত অটুট ৰখাৰ কাৰণে তেওঁলোকে এতিয়া সংখ্যালঘু মুছলমানসকলৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন পিছে পিছে অসমৰ সংখ্যালঘু মুছলমানসকলক ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়। কাৰোবাৰ নদীয়ে ভাঙিছে, কোনোবাই ওৰ পৰা উঠি তলৈ গৈছে আৰু উচ্ছেদ কৰি আছে। তাৰোপৰি ভাৰতীয় মানুহক দি সজাই তেওঁলোকে পুছবেক কৰিছে, তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে। মিয়া মুছলমানসকল যেন মানুহ নহয়, মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে, তেওঁলোক কিবা হয়, তেওঁলোক দানৱ হয়, মানুহ নহয়। চেষ্টা চলাই আছে এটা তৃতীয় পক্ষই যে মিয়া মুছলমানসকল মানুহ নহয়, এনেকুৱা এটা চেষ্টা চলাইছে মুছলমানসকলৰ বিৰুদ্ধে। গতিকে এইবোৰ কাম বন্ধ হ'ব লাগে। হিন্দু মুছলমান আমি এক হয়, আমি সকলোৱে মানুহ হয়, সকলোৱে মানৱীয় মৰ্যাদাৰে আমাক জীয়াই থকাই দিব লাগে। তাৰ প্ৰতিবাদত অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলে আহি চৰকাৰৰ যি অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আমি প্ৰতিবাদ কৰিম আৰু আশা কৰিছোঁ যে চৰকাৰে গণতান্ত্ৰিক ভাষা বুজি পাব, ৰাইজৰ আশা আকাংক্ষা বুজি পাব। ইমান উচ্ছেদ চলাই আছে মানে আৰু মানে ভাবিবই নোৱাৰি। উচ্ছেদ চলোৱাৰ আগতে চৰকাৰী মানে নেলৰ যি গাইডলাইন, সেই গাইডলাইনো ফ'ল' কৰা নাই। অকল মুছলমান হোৱাৰ কাৰণে বাছি কৰি তেওঁলোকক উচ্ছেদ চলাই আহিছে। কিন্তু ভুলবশতে যি লখিমপুৰত উচ্ছেদ হ'ল, তাতে 5 ঘৰমান খিলঞ্জীয়া লোকক উচ্ছেদ কৰিলে। এয়া চৰকাৰে এতিয়া তাৰ পৰিণাম এতিয়া ভুগিব লাগিব। অসমত এতিয়া অসমৰ যি সংখ্যালঘু লোকসকল আছে তেওঁলোক বৰ চিন্তিত, তেওঁলোক বৰ উদ্বিগ্ন হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন মন্ত্ৰীসকলৰ ক্ষমতা 2026 চনত অটুট ৰখাৰ কাৰণে তেওঁলোকে এতিয়া সংখ্যালঘু মুছলমানসকলৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন পিছে পিছে অসমৰ সংখ্যালঘু মুছলমানসকলক ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়। কাৰোবাৰ নদীয়ে ভাঙিছে, কোনোবাই ওৰ পৰা উঠি তলৈ গৈছে আৰু উচ্ছেদ কৰি আছে। তাৰোপৰি ভাৰতীয় মানুহক দি সজাই তেওঁলোকে পুছবেক কৰিছে, তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে। মিয়া মুছলমানসকল যেন মানুহ নহয়, মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে, তেওঁলোক কিবা হয়, তেওঁলোক দানৱ হয়, মানুহ নহয়। চেষ্টা চলাই আছে এটা তৃতীয় পক্ষই যে মিয়া মুছলমানসকল মানুহ নহয়, এনেকুৱা এটা চেষ্টা চলাইছে মুছলমানসকলৰ বিৰুদ্ধে। গতিকে এইবোৰ কাম বন্ধ হ'ব লাগে। হিন্দু মুছলমান আমি এক হয়, আমি সকলোৱে মানুহ হয়, সকলোৱে মানৱীয় মৰ্যাদাৰে আমাক জীয়াই থকাই দিব লাগে। তাৰ প্ৰতিবাদত অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলে আহি চৰকাৰৰ যি অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আমি প্ৰতিবাদ কৰিম আৰু আশা কৰিছোঁ যে চৰকাৰে গণতান্ত্ৰিক ভাষা বুজি পাব, ৰাইজৰ আশা আকাংক্ষা বুজি পাব। ইমান উচ্ছেদ চলাই আছে মানে আৰু মানে ভাবিবই নোৱাৰি। উচ্ছেদ চলোৱাৰ আগতে চৰকাৰী মানে নেলৰ যি গাইডলাইন, সেই গাইডলাইনো ফ'ল' কৰা নাই। অকল মুছলমান হোৱাৰ কাৰণে বাছি কৰি তেওঁলোকক উচ্ছেদ চলাই আহিছে। কিন্তু ভুলবশতে যি লখিমপুৰত উচ্ছেদ হ'ল, তাতে 5 ঘৰমান খিলঞ্জীয়া লোকক উচ্ছেদ কৰিলে। এয়া চৰকাৰে এতিয়া তাৰ পৰিণাম এতিয়া ভুগিব লাগিব।